ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ 500 পাউণ্ড আৰ্থিক অনুদান হাফিজ ইলিয়াছ হুছেইন আনছাৰীৰ। 500 ব্ৰিটিছ পাউণ্ড অৰ্থাৎ 57,000 ইণ্ডিয়ান কাৰেন্সি মই ইণ্ডিয়ান ডিফেন্সলৈ আগবঢ়ালো। ভাৰতীয় মূল্যত প্ৰায় 57,000 টকা। এই মহানুভূতা দেখুৱালে ইলিয়াছে। ভাৰত পাকিস্তানৰ যুদ্ধৰ সময়তেই এই সহায় আগবঢ়াইছে ভাৰতীয় সেনালৈ। অসম গৌৰৱ হাফিজ লণ্ডনত অধিবক্তা হিচাপে কৰ্মৰত। দেশ মাতৃৰ হকে আগবঢ়াইছে এই ধনৰাশি। সকলো লোককেই এই সময়ত ভাৰতীয় সেনাক সহায় কৰিবলৈ আহ্বান জনালে। হাফিজ ইলিয়াছ হুছেইন আনছাৰী, আপোনাৰ হয়তো মনত আছে অসমবাসীক গৌৰৱান্বিত কৰি লণ্ডনত অধিবক্তাৰ চাকৰি পাবলৈ সক্ষম হৈছিল হাফিজে। বৰ্তমানেও লণ্ডনত কৰ্মৰত হাফিজ ইলিয়াছ হুছেইন আনছাৰী। শেহতীয়াকৈ ভাৰত পাকিস্তানৰ যুদ্ধৰ সময়ত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ আৰ্থিক অনুদান আগবঢ়াইছে সুদূৰ লণ্ডনৰ পৰা। সম্পূৰ্ণ 500 পাউণ্ড আৰ্থিক অনুদান হাফিজ ইলিয়াছ হুছেইন আনছাৰীয়ে আগবঢ়াইছে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ, যাৰ ভাৰতীয় মূল্য প্ৰায় 57,000 টকা। এই মহানুভৱতা দেখুৱালে পুনৰবাৰ অসম গৌৰৱ হাফিজ ইলিয়াছ হুছেইন আনছাৰীয়ে। লগতে দেশ মাতৃৰ হকে সেৱা আগবঢ়াবলৈ প্ৰতিগৰাকী ব্যক্তিক আহ্বানো জনালে সুদূৰ লণ্ডনৰ পৰাই। মই 500 ব্ৰিটিছ পাউণ্ড অৰ্থাৎ 57,000 ইণ্ডিয়ান কাৰেন্সি মই ইণ্ডিয়ান ডিফেন্সলৈ আগবঢ়ালো। আমাৰ অপাৰেশ্যন সিন্দুৰত নিয়োজিত হৈ থকা আমাৰ সাহসী জোৱানসকল, ভাৰতীয় জোৱানসকললৈ মই লণ্ডনৰ পৰা মই এই সৰু এটা ডনেশ্যন আগবঢ়ালো। কাৰণ তেখেতসকলে ইণ্ডিয়ান নেভি, এয়াৰ ফ'ৰ্চ, ডিফেন্স, পেৰামিলিটাৰী ফ'ৰ্চেছ এই ক্ৰিটিকেল সময়ত 24/7 আৱাৰ্ছত আমাক ছাৰ্ভিচ দি আছে। লগতে আমাৰ এই ডিফেন্সসকলে এতিয়া এই ক্ৰিটিকেল সময়ত আমাৰ যে ছাৰ্ভিচ দি আছে, প্লাছ সাৰ্বভৌমত্ব ৰক্ষাৰ কাৰণে যে আমাক সদায় কৰি আছে। তো সেইকাৰণে মই লণ্ডনৰ পৰা যিমানখিনি পাৰিছোঁ মই ডনেশ্যন কৰিছোঁ। মই সকলোকে অনুৰোধ কৰিম সকলোৱে এই ক্ৰিটিকেল সময়ত আপোনাৰ যেনেকৈ পাৰে আপোনালোকে ডনেশ্যন কৰিব। আৰু লগতে মই ইণ্ডিয়ান আৰ্মি, পেৰামিলিটাৰী ফ'ৰ্চেছ, নেভি, আৰ্মি সকলো লগত মই আছোঁ। আৰু জয় হিন্দ। আৰু এই সময়ত আমি সকলোৱে প্ৰত্যক্ষ বা পৰোক্ষভাৱে সহায় সহযোগিতা আগবাঢ়িম আৰু আমাৰ ভাৰতবৰ্ষ আমি আৰু আগুৱাই লৈ যাম। সেইকাৰণে মই এজন ছান অফ ইণ্ডিয়া হিচাপে, এজ এ চিটিজেন অফ ইণ্ডিয়া হিচাপে লণ্ডনৰ পৰা মই ইংলেণ্ডৰ পৰা মই বহুত প্ৰাউড ফিল কৰিছোঁ। মই যিমানখিনি পাৰিছোঁ মই ডনেশ্যন কৰিছোঁ। আৰু আমাৰ জোৱানসকলৰ লগত আমি আছোঁ, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ লগত আছোঁ। এই ক্ৰিটিকেল সময়ত আমি সকলোৱে 140 কৰোৰ ইণ্ডিয়ান চিটিজেনে এতিয়া আমাৰ ইণ্ডিয়ান ফ'ৰ্চৰ লগত আছে। সদৌ শেষত মই ক'ব বিচাৰিছোঁ, চাৰে জাহা আচ্ছা হিন্দুস্তা হামাৰা, হাম বুলবুলে হি ইছকি এক গুলিস্তা হামাৰা। সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।